So hello students. So আজি আমি ডিসকাস কৰিম মানে মই ডিসকাস কৰিম তোমালোকে শুনিবা যে মোৰ CW জাৰ্নিটো কেনেকুৱা আছিল মই কৰ পৰা পাছ আউট হয় মই ক'ত পঢ়িছিলো মই কেনেকৈ পালো CW চিটিং কৰি পালো নে পঢ়ি পেলাই পালো সেইখিনি ডিসকাস কৰিম আজি সো মোৰ CW জাৰ্নিটো আছিল মই তোমালোকে ভাবিব পাৰে যে মোৰ কোৱালিফিকেশন কি হয় সো মই AEC পাছ আউট হয় सबसे लाइक আছে বুজিছা এসি পাস আউট হয় ঠিক আছে সো এসি মই কেমিক্যাল ইঞ্জিনিয়াৰ আছিলো সো এতিয়া মই চইচ কৰিছো যে মই ম্যাথছ পঢ়াম বুলি ঠিক আছে বেটা তে কোচিং কৰিম সো মোৰ তোমাৰ CW মই কেনেকে প্ৰিপেয়াৰ কৰিছিলো সো মই স্পেসিফিক মই অনেষ্ট আছো হা মই স্পেসিফিকলি CW কাৰণে প্ৰিপেয়াৰ কৰাই নাছিলো মই প্ৰিপেয়াৰ কৰিছিলো JW কাৰণে ओके सो JW কাৰণে প্ৰিপেয়াৰ কৰি যেতিয়া নাপালো মই ইয়াতে কিয় নাপালো কৈ আছে মই যেতিয়া JW ত নাপালো JW ত নাপালো সো মোৰ ডিপ্ৰেছন হোৱা বুলি ভাবিব পাৰে যে সাৰে JW ত নাপালে ডিপ্ৰেছন গুছি গৈছে ডিপ্ৰেছন নাছিলে বেটা মোৰ আছিলে ৰিগ্ৰেট তাৰ পিছত CW ফৰ্মটো আগতে ফিল আপ কৰিছো এক্সামৰ আগতে JW এক্সামৰ আগতে মই CW ফৰ্ম ফিল আপ কৰি থৈ দিছিলো যে এই সেকেন্ড অপচন এটা লাগে নহয় লাইফত সো CW লৈছিলো সো JW মোৰ কিয় কমপ্লিট নহল জানা JW মোৰ এটো কাৰণে কমপ্লিট নহল যে মই ম্যাথছ বহুত ভাল পাইছিলো মই ম্যাথছ এৰিব পৰা নাছিলো এট দ্যাট টাইমত সো কেমিষ্ট্ৰি ফিজিক্স অকমান ইকুৱেল আছিলে মানে এভাৰেজ আছিলে মানে ম্যাথছে কৰি আছিলো যি পাইছিলো সবতে ম্যাথছে কৰিছিলো কেমিষ্ট্ৰি মই ইগনোৰ কৰিছিলো বেসিক্যালি মই কেমিষ্ট্ৰি ইগনোৰ কৰিছিলো সো মই তোমালোকক কিয় কৈ থাকো যে কেমিষ্ট্ৰি সবতকে স্কোৰিং হয় তোমালোকে কেমিষ্ট্ৰি পঢ়িব লাগে কিয় কৈ থাকো সেইটো ৰিগ্ৰেট হয় মোৰ এটা ঠিক আছে বেটা সো JW যেতিয়া মোৰ ম্যাথছত বহুত পাৰ্চেন্টাইল আছিলে অকল ম্যাথছত কিন্তু কেমিষ্ট্ৰি ফিজিক্সত মোৰ বহুত বেয়া হৈছিলে কেমিষ্ট্ৰিত মই এইটো কিমান পাইছিলো বা 8-12 এনেকে পাইছিলো চাগে JW কথা কৈছো হা সো তাৰ পিছত মই গম পালো যে CW এক্সাম আছে তাৰ পিছত মোৰটো মাইন্ডটো ফ্ৰেছ আছিল ন মই JW কাৰণে অলৰেডি মই প্ৰিপেয়াৰ কৰি উঠিছো আৰু JW কে CW বহুত ইজি মানে কি কম্পাৰেটিভলি ইজি আহে কিন্তু ইমানো ইজি নহয় যে তোমালোকে ভাবিছা বহুত ইজি আহে হ'ব JW কাৰণে প্ৰিপেয়াৰ কৰিছো ইমানো ইজি নহয় কম্পাৰেটিভলি ইজি হয় ঠিক আছে সো ভাবিলো যে CW এক্সামটো দিও একো প্ৰিপেয়াৰ কৰা নাছিলো অলপ চলপ কৰিছিলো যিখিনি JW কাৰণে কৰিছিলো মই কৈছো ন JW এক্সামৰ কেইদিনমান পিছতে CW এক্সাম আছিলে কম গ্যাপ থাকিব 1-2 উইকৰ মাজত গ্যাপ সো CW এক্সাম দিব গলো মোৰ মাইন্ডটো ফ্ৰেছ আছিল তেতিয়া সো CW ওলাই গল কিন্তু মই আৰু এটা কথা শুনা মই এক্সাম দিছিলো CW 2021 2021 যেতিয়া মই এক্সাম দি আহিলো মই মাৰ্কস কাউন্ট কৰিলো মোৰ আহি আছিল মাৰ্কস 115 ৰ পৰা 120 মানৰ ভিতৰত এতিয়া মনত নাই কিন্তু ইমান মান আহি আছিল মই এইটোটো নহব এতিয়া এইটোটো CW নোলাব এতিয়া কিন্তু লাকিলি পেপাৰ টাফ আছিল নে কম্পিটিশন কম আছিল ষ্টুডেন্ট কম আছিল নাজানো আৰু সেইটো ৰিজনটো নাজানো মোৰ কাৰণেটো পেপাৰ ঠিকে আছিল মই পালো 128 আৰু আনএক্সপেক্টেডলি মোৰ ৰেংক আছিল 853 ওকে সো তোমালোকে ভাবিব যে 853 ৰেংকত মই ফাৰ্ষ্টতে পাইছিল JEC ইলেক্ট্ৰিকেলৰ পৰা আহি পেলাই মই এৰিছিল কাৰণ ঘৰৰ পৰা ওচৰ হয় ন গুৱাহাটীত সো গুৱাহাটীত মই এৰিছিল সেকেন্ড থাৰ্ড সেমিষ্টাৰত মই ট্ৰান্সফাৰ হৈ আহিছো ঠিক আছে বেটা কেমিক্যাল ইঞ্জিনিয়াৰিংত মই ট্ৰান্সফাৰ হৈ আহিছো মোৰ ইন্টাৰেষ্ট নাছিলে কেমিক্যাল ইঞ্জিনিয়াৰিং পঢ়া কিন্তু মোৰ পিছত গম পালো ইঞ্জিনিয়াৰিংত সোমাই পেলাই গম পালো যে মোৰ ইঞ্জিনিয়াৰিংত লাইনটো মোৰ নহয় মোৰ মেথছৰ লাইন আছিলে তেতিয়া সো বেসিক্যালি এতিয়া মই 2021 ত 128 পাইছিলো ন ঠিক আছে কিন্তু এতিয়া যদি তুমি 128 পোৱা তোমাৰ ৰেংক যাব 1500 ৰ পৰা 1650 মানৰ ভিতৰত আহিব সো তোমাৰ টাৰ্গেট ইটো হ'ব নালাগে ঠিক আছে কাৰণ এটা কম্পিটিশন বাঢ়িছে বি অনেষ্ট কম্পিটিশন বহুত বাঢ়িছে CW কাৰণ ষ্টুডেন্ট বহুত হৈ আছে না JW সৰি না সবে ক্লিয়াৰ কৰিব পাৰিব সো
CW কম্পিটিশন বাঢ়িছে আগত বহুত কম আছিলে কম্পিটিশন বহুত মানে কি কম আছিলে আৰু কিন্তু এতিয়া বহুত বাঢ়ি গৈছে আনএক্সপেক্টেডলি বাঢ়ি গৈছে সো এইবাৰৰ কাট অফটো বহুত হাই গৈছে তোমালোকে সবে জানো মই কাট অফৰ ওপৰত ভিডিঅ' বনাইছিলো এটা সো সেইখিনি আছিলে মোৰ CW মই আজি এইটো ভিডিঅ' কে बनाइছো सो सुना हम यूट्यूब में देखा था कि CW मैथ्स इमान এটা ভিডিও নাই মানে ওয়াইড রেঞ্জ নাই ঠিক আছে সো মই CW मैथ्सৰ কাৰণে এটা সিরিজ লৈ আৰু সিরিজটোত কি থাকিব সিরিজটোত কি থাকিব ইউটিউবত ফ্ৰী হয় সো এই সিরিজটোত কি থাকিব মই পেপাৰ সলভ কৰিম সো চোৱা মই এটা কথা কওঁ আজি কালি বাৰু নাহে বাৰু কেইদিনমান পিছত আহিব অলপ দেৰি হ'ব আহোতে কিন্তু মই 2025 ৰ পেপাৰ সলভ নকৰো 2024 এই দুখন পেপাৰ মই সলভ নকৰো কাৰণ তোমালোকৰ এটা আইডিয়া লাগিব যে প্ৰিভিয়াস ইয়াৰত কোৱেশ্চন কেনেকুৱা টাইপ আহিছে সো 2 বছৰৰ পেপাৰ তোমালোকে নিজে সলভ কৰিব লাগিব এতিয়া নকৰিবা সলভ এতিয়া আগৰ পেপাৰ সলভ কৰা ঠিক আছে সো মই কৰিম 2023 ৰ পৰা 2022 এনেকে ডিসেন্ডিং অৰ্ডাৰত সলভ কৰিম 2023 হেফালৰ সো মই ওয়ান শটত ক্লিয়াৰ কৰিব পাৰিলে ওয়ান শটত ক্লিয়াৰ কৰিম মেথছৰ PYQ কথা কৈছো হা মই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ সো অকল মেথছৰ কাৰণে ফিজিক্স আৰু কেমিষ্ট্ৰিৰ কাৰণে মই নকৰো সো মই ভিডিওটো বনোৱাৰ আগতে তোমালোকে মই যেতিয়া ভিডিওটো বনাম মানে তোমালোকে তেতিয়াহে চাবা যেতিয়া তোমালোকৰ সিলেবাস খতম হৈ আছে তেতিয়াহে এইগিটা চাবা PYQ যদি সিলেবাসে খতম নাই মই বায়োনমিয়াল থিওৰামৰ কোৱেশ্চন কৰাম সিকোয়েন্স এন্ড সিরিজৰ কৰাম লিমিটছৰ কৰাম তোমাৰ যদি দুটামান টপিকে ক্লিয়াৰ নাই তোমালোকে পঢ়ি পেলাই কি কৰিবা এটো একো কামত নাহে সো তোমালোকে হিখিনি ক্লিয়াৰ কৰি লবা ঠিক আছে সিরিজ মই ওয়ান শটত পাৰিলে ওয়ান শটত কমপ্লিট কৰিম নহলে পাৰ্ট 1 পাৰ্ট 2 কৰিম পাৰ্ট 1 এন্ড পাৰ্ট 2 ওকে সো মইতো পাৰিলেতো ওয়ান শটতে ক্লিয়াৰ কৰিম ঠিক আছে মই ম্যাক্সিমাম টাইম লম 1 hour 30 minutes যদি 1 hour 30 minutesৰ ভিতৰত যদি পেপাৰখন সলভ হয় সো ঠিক আছে মই হিমান টাইমতে কৰি দিম তোমালোকক যদি 1 hour 30 minutesতকে এক্সটেন্ড হ'ব বুলি হ'ব যদি 5 মিনিট 10 মিনিট এক্সটেন্ড হয় তেতিয়াতো ঠিক আছে মই হিতুতে ইনক্লুড কৰি দিম যদি ধৰা হল আধা ঘন্টা 1 ঘন্টা আৰু এটা এক্সটেন্ড হ'ব বুলি ভাবো সো তেতিয়া মই নলও তেতিয়া সেকেন্ড পাৰ্টত মই কোৱেশ্চন হি সলভ কৰি দিম ঠিক আছে বেটা সো CW মেথছৰ সিরিজ মই আনিম তেতিয়া গম পাবা কি গম পাবা একো গম নাপাবা কাৰণ তোমালোকে JW মেইনছৰ আৰু এডভান্সৰ কাৰণে তোমালোকে ইন্টাৰেষ্টেড নহয় আমাৰ স্পেশালি মই আমাৰ ষ্টুডেন্ট কেইটাক কৈছো যে CW ওলাই যাব দে হয় না CW কাৰণে প্ৰিপেয়াৰ কৰাৰ আগতে তোমালোকে JW কাৰণে প্ৰিপেয়াৰ কৰা JW সোনকালে আহিলে দিছে জানুৱাৰী মানত ৰেজিষ্ট্ৰেচন ষ্টাৰ্ট হৈছে চাগে সো JW কাৰণে প্ৰিপেয়াৰ কৰা JW কাৰণে মই ভিডিঅ' বনাই আছো JW কাৰণে পিছত বনাম আৰু এতিয়া আৰু ক'ত বনাম সো CW সিরিজটো আহিব ঠিক আছে सो थैंक यू बेटा इतना सुनने के लिए सो टेक केयर गुड नाइट स्वीट ड्रीम्स थैंक यू ओके बाय बाय